ৰাইজ বিহু গ'ল বিহু যোৱাৰ পিছত আকৌ মানে অকণমান হেৰি বনাইছোঁ এই ঘিলা পিঠা বনাইছোঁ আমাৰ আপাৰ আচামত আমাৰ মাহঁতে এনেকৈ গুলাই বনাই কাৰণে ঘিলা পিঠা বুলি কয় ঘিলা খেলিছিল বুলি কয় আগৰ দিনত এই ঘিলা দেখিবলৈ এনেকুৱা অলপ ৰঙচুৱা চকলেট কালাৰৰ ঘিলা এনেকুৱা ৰঙৰ সেইকাৰণে ঘিলা পিঠা বুলি কয় এইটো মানে হেতাৰে এনেকৈ ঢালি নিদিয়ে এইবিলাক পিঠাবিলাক এনেকৈ ঢালি দিয়ে নহয় এইটো নহয় এইটো মানে এইটো বেটাৰটো মই বনাইছোঁ এইটো বৰা চাউল আধা কাপ দিছোঁ আৰু খালি চাউল বৰা চাউল একাপ দিছোঁ খালি চাউল 2 কাপ দিছোঁ দি এই গুড় দি মঠি 10-15 মিনিটমান থৈ দিলোঁ থৈ দি এতিয়া এইটো এনেকৈ গুলাই মানে এখন হাতে কেমেৰা ধৰি থাকিবলগীয়া হৈছে সেইকাৰণে এইটো তেতিয়া দি দিম মই এনেধৰণে বনোৱা হয় এইটো এতিয়া মই এইখিনি বনাই আছোঁ আৰু এইখিনি বনোৱা হ'ল আৰু বনাইছিলোঁ এইটো খাবলৈ আলু দি পঠালোঁ চবেই বনালে মানে খাবলৈ ইচ্ছা কৰি থাকে নহয় আগতে আমাৰ মাহঁতে ঘিলা পিঠা বুলিলে অকল খালি চাউলেহে বনায় খালি চাউলে বনাই কাৰণে টান হয় তেতিয়া সৰু আছিলোঁ আৰু সেই টান পিঠা খায়েই মজা লাগিছিল কিন্তু এতিয়া সেই টান পিঠা আৰু নাখায় প্ৰথম দিনা বনোৱাৰ লগে লগে অলপ কোমল হৈ থাকে তাৰপিছত আৰু একদম টান এই টান হ'লেও কিবা এটা তেতিয়া সেয়ে মজা আছিল নিমখৰেও বনায় গুড়েৰেও বনায় আৰু সেইটো ঘিলা পিঠা কিন্তু আজিকালি তেনেকৈ নোৱাৰে বৰা চাউল মিলাই দিওঁ নহ'লে আপোনাৰ সেই পানী পিলপিলীয়াকৈ লৈ সেইটো পোৱা পিঠা বনাব লাগিব বা সহস্ৰমুখী পিঠা এনেকৈ বনাব লাগিব মোৰ এইকেইটা এতিয়া হৈ গৈছে এইকেইটা খাই থৈ চাওকচোন কি ধুনীয়া বলটোৰ নিচিনা হৈছে খাই খুব মজা লাগিব এইখিনি বনাইছোঁ এতিয়া এইকেইটা এইটো দি দিম এইটো দিলোঁ এই দুটা দিলোঁ 3টা দিলোঁ লাষ্ট আৰু শেষ আৰু আপোনালোককো দেখুৱাওঁ আপোনালোকক বিহুত মাতিলোঁ নাহিলে ইমান পিঠা বনালোঁ কোনো নাহিলে কোনেও ফোনতো নক'লে বোলে গৈ আছোঁ বাইদেউ এইফালে আকৌ এই ছজনা বনাই আছোঁ আজি দেওবাৰ কাৰণে বেলেগ আইটেম কৰি আছোঁ অকণ ভালো লাগে অকণমান চিকেন বনাম আৰু মানুহজনে কৈছে আজি দালি চালি নাখাওঁ দিয়া আজি দালি চালি কাটি ব্ৰতটো ভাঙিম বুলি কৈছে অসুখীয়া মানুহ কিমাননো ব্ৰত কৰি থাকিব এনেই খাব মন নাযায় আকৌ তাতে যদি ব্ৰত কৰি থাকে কেনেকৈ হ'ব বাৰু কওকচোন জুইটো খুব বেছি কমি গৈছে সেয়া বনাই আছোঁ এনেদৰে বনাওঁতে ফুলি আহিছে এয়া বনালোঁ আৰু এতিয়া আৰু হৈছে এয়া ফুলি আহিছে ৰাখিছোঁ দিয়ক